সকলোৱে জানে বিহু আমাৰ জাতীয় উৎসৱ, কিন্তু আমাৰ এই মৰমৰ জাতীয় উৎসৱটোকে এনেকুৱাকে মানে বজৰুৱা কৰি পেলালে ক'বলৈ ভাষা নাই। এতিয়া বিহু চাবলৈ আপোনালোক অকলে কেতিয়াও যাব নোৱাৰে, দল বান্ধি বিহু চাবলৈ যাব লাগিব। নমস্কাৰ জনাইছো সকলোকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক, আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ'। আৰু আজি ভিডিঅ'টো হ'ল ওপৰ থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে, এই দেৱাংগ ভূষণ ফুকন বিহু চাবলৈ যোৱাই কাল হ'ল দেৱাংগ ফুকনৰ। আৰু আপোনালোকে জানেনে সেই বিহুখন বহুত পুৰণি, আজিৰ পৰা 25-26 বছৰৰ আগৰ পৰা সেই ঠাইত সেই বিহুখন পাতি থাকে, কিন্তু এইবাৰৰ নিচিনা অপ্ৰীতিকৰ পৰিস্থিতি কেতিয়াও তাত সৃষ্টি হোৱা নাই। বহুত এখন ভাল কমিটি আছিলে, বহুত ভাল গুণী জ্ঞানী মানুহে তাত বাস কৰে। আৰু দেৱাংগ ফুকনৰে নহয়, ইয়াৰ আজিৰ পৰা 3-4 বছৰৰ আগতে অনিমেষ নামৰ এজন ল'ৰাকো মাৰিছিলে, আপোনালোকে নিশ্চয় জ্ঞাত। আৰু তেতিয়া অৱশ্যে এটা ভাল কাম মুখ্যমন্ত্ৰীয়ে কৰিছিলে, কি তেতিয়া সেই যিটো ড্ৰাগছ বেপাৰী ক'লা ল'ৰা নে কি আছিলে সেইটোক তেতিয়া এনকাউণ্টাৰ কৰি মাৰি পেলাইছিলে। সেইটো ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাক একদম চেলুট দিবলগীয়া। কিন্তু কমিটিবিলাকক তেওঁ যেনেকৈ চেক প্ৰদান কৰে, সেইটো সময়তে তেওঁ গোটেই কমিটিবিলাকক এটা দায়িত্ব দিব লাগে যে আপোনালোকক আমি পইচা দিছো, বিহুখন যাতে ভালে কুশলে পাৰ কৰে। আপোনালোকে নিজৰ ৰাজনীতি মুনাফা আদায়ৰ কাৰণে তেওঁলোকক চেক বিতৰণ কৰে, আৰু তাৰ ফলত কি হৈছে, কোনো কমিটিৰ কণ্ট্ৰল নাই। আৰু কমিটিৰ যদি কণ্ট্ৰল থাকিলে হয়, সেই দেৱাংগ নামৰ ল'ৰাটো আজি মৃত্যু হ'বলৈ নাপালে হয়। আপোনালোকে জানেনে সেই ল'ৰাজনৰ বিয়া আহি আছিলে, আৰু ঘৰৰ একমাত্ৰ ল'ৰা আছিলে। মই এতিয়া ভিডিঅ'টো বনাইছো যদিও আপোনালোকে বিশ্বাস কৰিব, মোক গা নোম শিয়ৰি গৈছে। কিয় শিয়ৰি গৈছে? কাৰণ সেই ল'ৰাটো আমাৰ ল'ৰাৰ লগৰে হ'ব, বয়স বেছি নাই হোৱা ল'ৰাটোৰ। কিন্তু একদম দুখৰ বিষয়, মদাহীবিলাকৰ কাজিয়া ভাঙিবলৈ যোৱাৰ কাৰণে তেওঁ মৃত্যু হ'ল। আৰু তাত বেলেগ মানুহ নাছিলে নেকি? আপোনালোকৰ কমিটিৰ দায়িত্ব আছিল নে নাই যে মদাহী মদ খাই আহি ইয়াত হাই হুলস্থুল কৰিব নালাগে? মদ মানে কমিটিৰ নামত কমিটি থাকিলে নহ'ব, বেজ এটা গামোচা এখন লৈ এনেই কমিটি দেখালে নহ'ব। যিকেইজন ল'ৰাই তাত মাৰপিট কৰি আছিলে সেই সময়ত কমিটিয়ে কি চকুমুদি আছিল নেকি? দেৱাংগই যে গৈ পেলাই কাজিয়াখন ভাঙিছিলে তাত কি আৰু উপস্থিত মানুহ নাছিল নেকি? নে তেওঁলোকে মানে সেইখিনি মদাহী মানুহে কাজিয়া কৰা দেখি পেলাই মানে আঁতৰি আছিলে নেকি? আৰু এতিয়া যদি কিবা বিচাৰ দিবলৈ যায় বা কিবা কেছ হয়, তেতিয়া কিন্তু বিহু কমিটিয়ে কেতিয়াও তেওঁলোকৰ দায়িত্ব নলয়। এতিয়াতো দেৱাংগৰ কেছটোত পুলিচৰ বিচাৰ হ'ব, আৰু তেতিয়া বাৰু কমিটি মানুহখিনিয়ে সাহসেৰে ওলাই যাবনে যে এইকেইজন ল'ৰাই মাৰিছিলে বুলি? তেওঁলোক কেতিয়াও নাযায়, তেওঁলোক চুপচাপ থাকিব। যিকোনো প্ৰকাৰে সেই মানুহ ঘৰক কেটকামান দি পেলাই তেওঁলোকে থমাই থৈ দিব। কৈ থলো, তেওঁলোকে কেতিয়াও কিন্তু সাক্ষী দিবলৈ নাযায়। আপোনালোকে সাক্ষী নিদিলে কি হ'ল? ভগৱান আছে নহয়। ভিডিঅ'টো বনাইও আছো, আৰু বতাহ ধুমুহা আহিছে, বতাহ ধুমুহাৰ কাৰণে লাইটেও অলপ প্ৰব্লেম দি আছে দেই। দেৱাংগ নামৰ ল'ৰাটো কালি নে পৰহি মৰিছে নহয়নে? কিন্তু সেইটোৰ ওপৰত কোনো ভিডিঅ' বনোৱা নাই। কিয় বনোৱা নাই? এইবিলাক কি দৰকাৰনো বনাবলৈ, নহয় জানো? এতিয়া লাগি আছে কিবা কুহিৰ ওপৰত, লোকৰ ব্যক্তিগত কিছুমানৰ ওপৰত তেওঁলোকে মানে তাত মাত মাতি আছে। কিন্তু এইবিলাক যে এই ল'ৰাটো যে দেৱাংগ নামৰ ল'ৰাটো যে বিহুত গৈ পেলাই মৰিবলগীয়া হ'ল কিয়, সেইটোত কিন্তু কোনেও গুৰুত্ব দিয়া নাই। কিয় গুৰুত্ব দিব? সেইবিলাকত তেওঁলোকে পইচা নাপায় নহয়, ভিউজ নাপাব, গতিকে সেইবিলাকত নিদিয়ে। এতিয়া পুকৰত লাগি আছে কুহিৰ হা। কিন্তু কি জানে, এই যে এইবিলাক দেৱাংগক মৰা হওক বা অনিমেষ নামৰ সেই ল'ৰাটোক যে মৰা হওক, কি কাৰণে হৈছে? এইবিলাক হৈছিলে মদৰ কাৰণে। অনিমেষ নামৰ ল'ৰাটো যেতিয়া মৰিছিল, তাক মাৰিছিলে, কালা ল'ৰা বাপেকে কি কৰিছিলে, মদ খাই স্কুটিত গৈ আছিল, আৰু তাতে তেওঁলোক কালা ল'ৰা বাপেক পৰি থকাৰ কাৰণে ইহঁতে উঠাই দিছিলে। আৰু তাৰ বিনিময়ত কি হ'ল, মদাহীক উঠাবলৈ গৈ পেলাই তেওঁলোকৰ মৃত্যুবৰণ কৰিলে, উল্টাই অনিমেষকে দুখটো জাপি দিলে। আৰু এতিয়া দেৱাংগক কি দুখ দিব জানেনে? মদ খোৱা মানুহক কিয় মানে হেৰি কৰিবলৈ গৈছিলি, কিয় এৰুৱাবলৈ গৈছিলি? এটা চামে তেনেকে কথা কব, গম পাইছে? কিন্তু সেইটোৱে কথা নহয়, সকলোৱে সকলোতো মানে সহ্য কৰি থাকিব নোৱাৰে। কিন্তু এটা মই আপোনালোকক আজি কথা কওঁ, শুনক। যোনদিনাখন যোৰহাটত সেই অনিমেষ নামৰ ল'ৰাটোক মদাহীয়ে মাৰি পেলাইছিলে আৰু কালা ল'ৰাক মাৰিছিলে, সেইকাৰণে তেতিয়া কিন্তু মই মুখ্যমন্ত্ৰীক বহুত ভাল পাইছো হা। কাৰণ
সেইদিনাখন তাক মাৰিছে আৰু হয়তো কাক কি কৰিব ঠিক নাই সেইটো আছিলে ড্ৰাগছ বেপাৰী মাৰি পেলাইছে ঠিকে কৰিছে কিন্তু এতিয়া দেৱাংগ নামৰ সেই উঠি অহা ল'ৰাটো যাৰ নেকি বিয়া হ'ব লাগিছিল ৰভাতলি আৰু হল এতিয়া শশান্তলি নহয় জানো আপোনালোকৰ দুখ লাগে নে নালাগে সেইবিলাকত কিন্তু মাত নামাতে আৰু সেইবিলাকৰ একেবাৰে জট কুটৰ ঘাই হ'ল মদ খোৱাৰ কাৰণে আৰু মদৰ এক ঘাটি যোৱা বছৰতকে আপোনালোকে সাহসেৰে কক কথাটো মই কোৱা কথাটো মিছা নেকি এবাৰ কিমান মানে বিহু কমিটি বিলাকত হুলস্থুলৰ সৃষ্টি হৈছে কিয় হৈছে মদাহী দিগন্ত ভাৰতীৰ তাত যিটো কাম সংগঠিত কৰিলে সেই কমিটি জনে হ'ল উৰগুৰ মদাহী আৰু এইবিলাকো চাগে যোৰহাটত যিখন বিহু মঞ্চ হৈ আছিলে সেই ল'ৰাটোক মাৰপিট কৰিছে সেইবিলাকো হ'ল মদাহীয়ে আৰু বিহু সেইখন বহুত পুৰণা বিহু হয় যিখন ল'ৰাক দেৱাংগক মাৰিছে সেইখন বিহু কমিটি বহুত পুৰণা তাত মোৰ লগৰ মানে বন্ধু বান্ধৱীৰ কোনোবা ৰিলেশ্যনৰ মানুহ আছে আৰু তেওঁলোকৰ লগত মই সম্পূৰ্ণ কথাখিনি পাতি লৈ পেলাইহে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু তেওঁলোকে কৈছে যে যিখিনি জেগাত বিহু পাতিছে বা কোনোবা মানুহ যে বিহু চাবলৈ আহিছে অকলে বোলে যাওঁ আমি বিহুৰ পৰা গুচি যাওঁ তেনেকৈ কোনো আহিব পৰা নাই কিয় পৰা নাই জুম মদৰ আড্ডা হা যি মদৰ দোকান আগতে 9টা-10টা বজাত বন্ধ হয় সেই বিহু সময়ত আকৌ মদৰ দোকান 12টা 1টা 2টালৈকে খোলা ৰাখিছে তেন্তে হলে চাওকচোন মামায়ে শান্তি পাব নেকি কেতিয়াও মামায়ে শান্তি নাপায় মামায়ে যদি কলে হয় বোলে এই মাহটো থ কিন্তু সেইটোতো সম্ভৱেই নহয় বাৰু এক মাহ মদৰ দোকান বন্ধ কৰিবলৈ হলে অসমখন গোটেইখন বেছি দিব লাগিব মামাই ইমানেই কলো কিন্তু মামাকো মই এখিনিতে দোষাৰোপ কৰিবলৈ বিচাৰো নহয় দোষাৰোপ কৰিছো কিয় কৰিছো মদৰ দোকান বহুত অভাৰ হৈ গল আপোনালোকে কি ঘৰে ঘৰে চুলাই বনালে মানে চুলাই ভাটিবিলাক ভাঙিবলৈ যায় আৰু কি কৰিছে পদুলিয়ে লাইসেন্স দিছে মদ খা আৰু ধৰি বান্ধি এটা নিয়ম দি দিছে যে ইমান লিটাৰ মদ বিক্ৰী হ'বই লাগিব মোৰ মানে ভিডিঅ'টো বনাই থাকোঁতে কাৰেণ্টে বহুত ডিস্টাৰ্ব দি আছে দেই এইখিনিতে সকলোকে মই এটা অনুৰোধ কৰো অনুৰোধটো কি জানেনে কোবাত যদি ৰাস্তায় ঘাটে কোবাত কোনোবা মৰিও যায় মাৰপিট কৰি কোনোবা যদি মদ খাই মৰিও থাকে কোনোবাৰ মুখত যদি কুকুৰে মুটিও থাকে তথাপিও আপোনালোকে আগবাঢ়ি গৈ তুলি তালি নানিব সেইবিলাক কৰিবলৈ গ'লে আপোনালোকৰ বিপদ আৰু যেতিয়া সেই অনিমেশ নামৰ ল'ৰাটোক মাৰিছিলে যোৰহাটত তেতিয়াই মই মোৰ ঘৰত মোৰ ল'ৰাটো আকৌ আমাৰ তেনেকুৱা মানে মানুহক কোবাত বিপদত পৰিলে মদাহী সদাহী এইবিলাকক মানে সহায় কৰি ফুৰে আৰু তেতিয়া মই কৈছিলো মানে কি হৈছিলে সি হ'ল বাউন্সাৰ সেইকাৰণে সেইবিলাক তাৰ হেৰিটো আছে মদাহী মানুহক সি কন্ট্ৰোল মানে কৰিব পৰা শক্তিটো আছে কিন্তু তেতিয়া মই কৈছিলো কোনো কাৰণত শপত দি থোৱা আছে কোনো কাৰণত যাতে মদাহী কাৰো নেক্সট টাইম আগবাঢ়ি নাযাও কোনোবা লাগে মৰি যাওক কোনোবাই ফোন কৰি মাতি থাকিলেও মই তাত যাবলৈ নিদো কিয় নিদো মদাহীৰ লগত সদায় উল্টাই হয় মদাহী আপোনালোকে কিছুমানে আকৌ তাতে মোক নিগেটিভ কমেন্ট কৰিবলৈ আহিব এই এজনী এনেকে চিঞৰিছে তেনেকে চিঞৰিছে সেইটো কথা নহয় মোৰ কথাটোত যদি কিবা মিছা বুলি প্ৰমাণ কৰিব পাৰে তেতিয়াহে কওঁ আপোনালোকক ভদ্ৰ মানুহ বুলি ভদ্ৰ সমাজৰ মানুহ বুলি কওঁ যিবিলাক কামত লাগিব লাগে সেইবিলাক কামত নালাগে আৰু যিবিলাক কামত নালাগিব লাগে সেইবিলাকত একদম খুচৰি লোকৰ ব্যক্তিগত জীৱনৰ কথা ইস ৰাম কি চাবা আৰু এটা মই কথা কওঁ এইখিনিতে কেটামানে আহি পেলাই মোক নিগেটিভ কমেন্ট কৰে আৰু মই সেই শিয়াল কিটা সেই কুকুৰ কিটাক মই ভালকে চিনি পাওঁ এসময়ত মোৰ ঘৰতে এহাতলৈকে চেলেকিছিলে আৰু এটা চেলেকিবলৈ সুবিধাটো নোপোৱা হ'ল কাৰণে ফেক একাউন্ট খুলি আহি পেলাই মোক মানে হেৰি কৰেহি কমেন্ট কৰেহি তহঁতে লাজ নাপাওনে মই কিন্তু কি জাননে নাই মই যিখন পাতত নাখাওঁ যিটো নাদৰ পানী নাখাওঁ সেই নাদৰ পাৰতো মই ভৰি নিদিওঁ আৰু তহঁতৰ লাজ নালাগেনে তহঁতৰ তাত মই নাযাওঁ তহঁতৰ ভিডিঅ' মই নাচাওঁ তহঁতক লৈ একো আলোচনা নকৰো কিন্তু মোৰ পিছত আহি পেলাই মোৰ কটিটোত মানে কামুৰ মাৰি থাকহি নহয় জানো বেয়া কমেন্ট কৰি কিবা কৰিব পাৰিবি হা ডাউন হবি সদায় ৰুঞ্জুনা ভৰি তলত থাকিব লাগিব সিমানেই গলো যিজন দেৱাংগ ফুকন তাত মৰি গল সেই দেৱাংগ ফুকনৰ ঘৰত একমাত্ৰ ল'ৰা আছিল সি 3-4জনী ছোৱালী তেওঁলোকক বিয়া দিলে মাত্ৰ দেৱাংগ আৰু বৃদ্ধ পিতৃ মাতৃ মানে এতিয়া কাম কৰি খাব নোৱাৰা হৈছে কাৰণে তেওঁ এতিয়া কি কৰিছে মানে বিয়া পাতিবলৈ ব্যৱস্থা কৰিছে মাক যেহেতু বৃদ্ধ হৈ আহিছে কিন্তু কি কৰিলে আপোনালোকে উঠি অহা মদাহী যাকে কি কৰিলে তাৰ জীৱনটো বৰবাদ কৰি দিলে আপোনালোকে ভাবিছে নেকি শান্তিত থাকিব পাৰিম বুলি ইয়াৰ লগত যোন জড়িত আছে এই হত্যাকাণ্ডটোৰ লগত হত্যাকাণ্ড বুলিয়ে কৈছো দিয়ক এটো মৰেল পুলিচৰ গুণ্ডাগিৰি যেতিয়া হত্যাকাণ্ডই
আপোনালোকে শান্তিত থাকিব পাৰিম বুলি ভাবিছা নেকি না তেহেতৰ মাক বাপে শান্তিত থাকিব পাৰিব আপোনালোকে এতিয়া গা জোৰ দি তেজ বল দেখাই পেলাই মানে মুখত মানুহৰ খুপা দিব পাৰিব কিন্তু এই ওপৰত এজন আছে সেইজনক আপোনালোকে নোৱাৰে বাৰু যি কি নহওক বহুত চিঞৰিলো বহুত দুখ লাগিছে এনেকুৱা উঠি অহা ল'ৰা ছোৱালী ধ্বংস হলে বহুত খচাকে বেয়া লাগে নিজৰ ল'ৰাৰ লগত তুলনা কৰি চাও গতিকে আপোনালোকৰ মাজলৈ মই দেবাংগৰ অকমান ভিডিঅ' ক্লিপ আগবঢ়াইছো চাওকচোন নিশ্চয় আপোনালোকে দেখিলে নহয় নে দেখি পেলাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে যাৰ মানৱতা বোলা বস্তুটো আছে তেওঁলোকে দুখ কৰিব আৰু যাৰ মানৱতা নাই হিংস মানে কিবা জানুৱাৰ বুলি কয় যে জীৱ জন্তুক জানুৱাৰ নকয় জানো সেই জানুৱাৰৰ নিচিনা মগজ হলে কেতিয়াও মানৱতা বোলা বস্তুটো নাই আৰু আপোনালোকৰ যদি মানৱতা আছে তেন্তে হলে দেবাংগই ন্যায় পাবয়ে আৰু যদি আপোনালোকৰ মানৱতা নাই যদি যোৰহাটখন অশিক্ষিত তেন্তে হলে দেবাংগই ন্যায় কেতিয়াও নাপায় শেষত এটাই কওঁ সকলো ল'ৰা ছোৱালীকে কওঁ দেই ঘৰত নিজৰ গাৰ্জেন বিলাকো সতৰ্ক হ'ব লাগে গাৰ্জেন সতৰ্ক নহলে সকলো জহন্নামে যাব আপোনালোকৰো বুকু উদং হ'ব আজি সেই দেবাংগৰ মাক বাপেকৰ বুকু যেনেকে উদং হৈছে আপোনালোকৰ বুকু যে উদং নহব কোনো মানে নাই গতিকে এটাই শেষত আকৌ কওঁ ভগৱানে ভালে কুশলে ৰাখক আপোনালোকৰ ল'ৰা ছোৱালী যাতে ভাল হয় তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই